নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰৰ বাবে প্ৰায় সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ সোমবাৰে এই ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই পৰিপ্ৰেক্ষিতত ভাৰতীয় আলোচকসকলে আমেৰিকাৰ সামগ্ৰীৰ বাবে বেছিভাগ খণ্ডত উল্লেখযোগ্য বজাৰ সুবিধাৰ প্ৰস্তাৱ দিছে বুলি জনা গৈছে কিন্তু দুগ্ধ আৰু কৃষিৰ দৰে স্পৰ্শকাতৰ ক্ষেত্ৰসমূহক বাদ দিয়া হৈছে আমেৰিকাই প্ৰতিদানত শ্ৰম নিবিড় খণ্ড যেনে বস্ত্ৰ আৰু জোতাৰ ওপৰত কম শুল্কৰ প্ৰস্তাৱ দিব বুলি আশা কৰা হৈছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিক লৈ এই ঘোষণা কৰাৰ বিপৰীতে 14খন দেশৰ ওপৰত নতুন পাৰস্পৰিক শুল্ক ঘোষণা কৰিছে আৰু এই দেশকেইখনৰ ভিতৰত আছে বাংলাদেশ মালয়েছিয়া জাপান কম্বোডিয়া আৰু দক্ষিণ কোৰিয়া ইত্যাদি এইসমূহ দেশৰ ওপৰত শুল্কৰ হাৰ 25ৰ পৰা 40% নিৰ্ধাৰণ কৰিছে আমেৰিকাই উল্লেখযোগ্য যে অহা 9 জুলাইত আমেৰিকাই শুল্কৰ ওপৰত ৰখা 90 দিনৰ সকাহৰ অন্ত পৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কিছুদিন পূৰ্বে ভাৰতৰ সৈতে এখন বৃহৎ বাণিজ্য চুক্তিৰ সম্ভাৱনাৰ ইংগিত দিছিল যাৰ ফলত দুয়োখন দেশৰ মাজত আলোচনাই গতি লাভ কৰিছে চুক্তিখনৰ লক্ষ্য হৈছে শুল্ক অশুল্ক বাধা কাষ্টম সুবিধা উৎপত্তিৰ নিয়ম আৰু নিয়ন্ত্ৰণমূলক বিষয়ৰ দৰে 19টা অধ্যায় সামৰি লোৱা বিশেষজ্ঞসকলৰ মতে এই চুক্তিয়ে ভাৰতৰ বজাৰত আমেৰিকান সামগ্ৰীৰ প্ৰৱেশ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ ৰপ্তানিৰ বাবে সুযোগ সৃষ্টি কৰিব পাৰে অৱশ্যে দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ দৰে স্পৰ্শকাতৰ সামগ্ৰীৰ ক্ষেত্ৰত ভাৰতে কঠোৰ অৱস্থান গ্ৰহণ কৰিছে য'ত কোনো বুজাবুজিৰ সম্ভাৱনা নাই বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে এই চুক্তিৰ সম্ভাৱ্য সফলতাই দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কক আৰু অধিক উন্নীত কৰিব পাৰে বুলি ধাৰণা প্ৰকাশ পাইছে আৰু ইয়াৰ ফলত বৈশ্বিক বাণিজ্যৰ ক্ষেত্ৰতো উল্লেখযোগ্য প্ৰভাৱ পৰিব পাৰে বুলি আশা কৰা হৈছে আহিছো পৰৱৰ্তী খবৰলৈ শান্তিৰ নোবেল বঁটাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নাম প্ৰস্তাৱ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই প্ৰস্তাৱেৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে নোবেল বঁটা সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে সম্প্ৰতি আমেৰিকা ভ্ৰমণত থকা নেতান্যাহুৱে পত্ৰখনৰ প্ৰতিলিপি ডনাল্ড ট্ৰাম্পক প্ৰদান কৰি কৈছে যে শান্তিৰ নোবেল বঁটা আপোনাৰ প্ৰাপ্য আৰু আপুনি লাভ কৰা উচিত একেটা প্ৰসংগত ডনাল্ড ট্ৰাম্পে কয় আমি বহু যুদ্ধ বন্ধ কৰিছো ইয়াৰে আটাইতকৈ ডাঙৰ যুদ্ধ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত আমি ইয়াক বন্ধ কৰি দিছিলো বাণিজ্যৰ বিষয়ত আমি ভাৰত আৰু পাকিস্তানৰ সৈতে কাম কৰি আছো আমি কৈছিলো যে যদি আপোনালোকে যুদ্ধ কৰিবলৈ গৈ আছে তেন্তে আমি আপোনালোকৰ সৈতে একেবাৰে কাম নকৰো তেওঁলোকে সম্ভৱতঃ পাৰমাণৱিক পৰ্যায়ত আছিল যেটো বন্ধ কৰাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ আছিল আৰু এয়া হৈছে ডনাল্ড ট্ৰাম্পৰ মন্তব্য উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পাকিস্তানেও ডনাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছিল পৰৱৰ্তী খবৰ সোমবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আফগানিস্তান সন্দৰ্ভত এক প্ৰস্তাৱৰ খচৰাত ভোটদানৰ পৰা বিৰত থাকিল ভাৰত আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত জাৰ্মানীয়ে উত্থাপন কৰা এটা খচৰা প্ৰস্তাৱত 193 জনীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে অনুমোদন জনায় ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱত তালিবানে নিয়ন্ত্ৰণ লোৱাৰ পাছত আফগানিস্তানত ভয়াবহ অৰ্থনৈতিক মানৱীয় আৰু সামাজিক পৰিস্থিতি অব্যাহত থকা হিংসা আৰু সন্ত্ৰাসবাদী সংগঠনৰ উপস্থিতি ৰাজনৈতিক অন্তৰ্ভুক্তি আৰু প্ৰতিনিধিত্বমূলক সিদ্ধান্ত গ্ৰহণৰ অভাৱৰ লগতে মহিলা আৰু সংখ্যালঘুৰ সৈতে জড়িত মানৱ অধিকাৰ উলংঘা আৰু নিৰ্যাতন আদিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে এই প্ৰস্তাৱ 116টা ভোটত গৃহীত হয় দুখন দেশে ইয়াৰ বিৰোধিতা কৰে আৰু ইয়াৰ বিপৰীতে ভাৰতকে ধৰি 12খন দেশে ভোটদানৰ পৰা বিৰত থাকে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি তথা ৰাষ্ট্ৰদূত পৰ্বতানেনী হৰিছে কয় যে সংঘাতৰ পাছৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যিকোনো ফলপ্ৰসূ নীতিয়ে ইতিবাচক আচৰণৰ প্ৰসাৰ আৰু ক্ষতিকাৰক কাৰ্যক নিৰুৎসাহিত কৰাকে ধৰি বিভিন্ন ব্যৱস্থাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব হৰিছে কয় আমি বিশ্বাস কৰোঁ যে কেৱল শাস্তিমূলক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা পদ্ধতি সফল হোৱাৰ সম্ভাৱনা নাই 2021 চনৰ আগষ্ট মাহত তালিবানে কাবুল দখল কৰাৰ পাছত আফগানিস্তানত তীব্ৰতৰ হৈ পৰা মানৱীয় সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কোনো নতুন নীতিগত ব্যৱস্থা প্ৰৱৰ্তন হোৱা নাই বুলিও
তেওঁ কয়। হৰিছে লগতে কয় যে নতুন আৰু লক্ষ্য নিৰ্ধাৰিত পদক্ষেপ অবিহনে সকলো কথা স্বাভাৱিক বুলি ধৰি লোৱাৰ মনোভাৱে আফগান জনসাধাৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে কল্পনা কৰা ফলাফল লাভ কৰাৰ সম্ভাৱনা নাই। আপোনালোকে চাই আছিলে দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।